তুমি নতুন পুরুষ, তুমি নতুন নারী, অনাগত দিনৰ জাগ্রত প্রহরী। তুমি নতুন পুরুষ, তুমি নতুন নারী, অনাগত দিনৰ জাগ্রত প্রহরী। ভূপেন হাজৰিকাৰ বিষয়ে আমাৰ নিচিনা এজন ব্যক্তিয়ে ক'বলৈ যোৱাটো ধৃষ্টতাই মাথো। তেখেত এটা নিজেই অনুষ্ঠান আজি প্ৰাগ নিউজে 2013 বৰ্ষৰ পৰাই আমাৰ ভূপেন দা বুলি যি অনুষ্ঠান আয়োজিত কৰি আহিছে, অসম, ভাৰতবৰ্ষ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ভূপেন হাজৰিকাৰ নাম জিলিকাই তুলিবলৈ তেখেতে সম্ভৱ হৈছে। এই উদ্দেশ্যটো হৈছে জন্মশতবৰ্ষ পালনৰ একমাত্ৰ উদ্দেশ্য হৈছে ভূপেন হাজৰিকাৰ এই গীত মাতসমূহ যাতে এটা প্ৰণালীবদ্ধ, এটা বিজ্ঞানসন্মত পদ্ধতিৰে সংৰক্ষণ কৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ যাতে বাস কৰি বাই লৈ যাব পাৰে আৰু প্ৰতিজন অসমীয়াৰ বুকুত, বিশ্ববাসীৰ বুকুত ভূপেন হাজৰিকাৰ যাতে সেই গীত, কথা আৰু তেওঁৰ সৃষ্টি আজি অন্তৰত বোধগম্য হয়, তাৰ বাবে আজি এই প্ৰাগ নিউজৰ লগতে আমিও এই ভূপেন হাজৰিকাৰ এই জন্মদিনটো পালন কৰিছোঁ। গতিকে এই যি জন্মদিন, এই জন্মদিনত প্ৰাগ নিউজে যি এক পদক্ষেপ গ্ৰহণ কৰিছে যে 100 বছৰ 100টি স্থানত যি কেক কাটিবলৈ লৈছে, এইটো এটা আমাৰ জাতিৰ বাবে এটা সুন্দৰ কৰ্ম বুলি ক'ব লাগিব। কাৰণ আমি বিশ্ববৰেণ্য শিল্পীজনক আমি জীয়াই ৰাখিব লাগিব, যিহেতু তেওঁ সৃষ্টিয়ে, তেওঁ গীতৰ জৰিয়তে আমাক প্ৰতিটো মুহূৰ্তত আমাৰ জাতিটোৰ বাবে আজি বহু বছৰ আগতেই কৈ গৈছিলে, সকীয়াই গৈছিলে যে আমি কি কৰা উচিত। আজি মানৱতাৰ পৰা আদি কৰি প্ৰতিটো ক্ষেত্ৰত তেওঁ গীতৰ জৰিয়তে আমাক বুজাই গৈছিলে। গতিকে তেনে এজন বিশ্ববৰেণ্য শিল্পীক আমি তেওঁৰ জন্ম দিৱসৰ জৰিয়তে আমি জীয়াই ৰাখিব লাগিব। আৰু আজি ডক্টৰ ভূপেন হাজৰিকাৰ 100বাৰ্ষিক জন্ম জয়ন্তী উপলক্ষে পোনপ্ৰথমে আমি শ্ৰদ্ধাৰ বিশ্ববৰেণ্য এই ব্যক্তিগৰাকীলৈ, শিল্পীগৰাকীলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, সশ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতক। আৰু আজি প্ৰাগ নিউজে আচলতে যি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কৰ্মৰাজি, সৃষ্টিৰাজি, জাতিটোৰ হকে আগবঢ়াই যোৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সমাজ জীৱনৰ হকে চিন্তা চৰ্চা কৰি আচলতে প্ৰজন্মই এই ধাৰাটো অব্যাহত ৰখাৰ মানসেৰে যি আজি এই কেক কটা অনুষ্ঠানটি আয়োজন কৰিলে, তাৰ বাবে আমি প্ৰাগ নিউজৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ সাপেক্ষিতী আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা পুনৰবাৰ আমি কৃতজ্ঞতা জ্ঞাপন। কাৰণ ভূপেন হাজৰিকাই জাতিটোৰ বাবে, নিজৰ ভাষাটোৰ বাবে ভূপেন হাজৰিকাই গীতৰ মাজেৰে অসমখন উদ্ধৃত কৰিছিল, জনতাক জাগ্ৰত কৰিছিল। তেনে এজন বৰেণ্য ব্যক্তিক যি 100বাৰ্ষিক হিচাপে প্ৰাগ নিউজে আয়োজন কৰিছে, এই কেক কটা পৰ্ব অতি আদৰণীয়। আশা ৰাখিছোঁ অনাগত দিনত ভূপেন হাজৰিকাৰ যি আদৰ্শ সকলোৱে মৰমেৰে উপলব্ধি কৰি অনাগত দিনত ভৱিষ্যতৰ জীৱনত আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছতে সাপেক্ষিতী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সাপেক্ষিতী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক, আৰু আমি এতিয়া আনুষ্ঠানিকভাৱে